হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল SK তানবীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছিলোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলো মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতেই থাকক। অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 2025 চনৰ যি হাইস্কুল HSLC এক্সামটো হৈছিল ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হৈছিলে। আজি হ'ল 10 এপ্ৰিল 2025 চন 10 এপ্ৰিল। আজি ৰিজাল্ট ঘোষণাৰ কথা আছিলে, কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে 2025 চন 10 এপ্ৰিল তাৰিখে ৰিজাল্ট ঘোষণা নকৰে। এপ্ৰিল মাহতেই ৰিজাল্ট ঘোষণা কৰিব, কিন্তু আজি 10 এপ্ৰিল আজি ৰিজাল্ট ঘোষণা নকৰে। যিহেতু ছেবাৰ তৰফৰ পৰা ৰিজাল্টটো ঘোষণা কৰিবলৈ প্ৰস্তুতি হোৱা নাই, ছেবাৰ তৰফৰ পৰা অফিচিয়েল নটিফিকেশ্যন আহে, নটিচ আহে, তেতিয়া আপোনালোকক জনাই দিয়া হ'ব। তো যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই, মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক। বন্ধু বান্ধৱীসকল, ভিডিঅ'খিনিত ইমানখিনি আছিল। মোৰ এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।